অসম চৰকাৰখনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দায়িত্ব লোৱাৰ পাছৰে পৰা ব্যাপক প্ৰশাসনিক সংস্কাৰ সাধন কৰিছে। এই প্ৰশাসনিক সংস্কাৰৰ যি মূল লক্ষ্য বা উদ্দেশ্য ই হ'ল প্ৰশাসনক সহজলভ্য কৰা, ছিম্প্লিফাই কৰা আৰু জনসাধাৰণৰ ওচৰলৈ লৈ যোৱা আৰু নাগৰিকৰ যি অধিকাৰ আছে নাগৰিক অধিকাৰ সুনিশ্চিত কৰা। এতিয়া ইয়াৰ পূৰ্বে আমাৰ নাগৰিকসকলৰ বিভিন্ন কাম যিবিলাক বছৰ ধৰি পেণ্ডিং হৈ আছিল সেইবিলাক সমস্যা এপতকৈ আমাৰ চৰকাৰখনে সমাধান কৰাৰ ব্যৱস্থা কৰিছে। তাৰ কাৰণে মিছন বসুন্ধৰা, মিছন ভূমিপুত্ৰ ইত্যাদি এইখিনি লঞ্চ কৰা হৈছে। আৰু এই জিলা গঠনৰ প্ৰক্ৰিয়াটো এইটো মই ভাবোঁ যে গোটেই ভাৰতবৰ্ষতে ই এক অভিনম্ব, ই এক ব্যতিক্ৰমী প্ৰয়াস। ইয়াত আমি যদিও 126খন জিলা গঠন কৰা নাই, আমাৰ জিলা 35খনেই আছে, কিন্তু জিলাৰ সমপৰ্যায়ৰ কাৰ্যালয় প্ৰত্যেকটো বিধানসভা সমষ্টিতেই স্থাপন কৰা হৈছে। যোৱাকালি আৰু আজিৰ দিনটোত সৰ্বমুঠ 39খন সমজিলা, 39টা সমজিলা আয়ুক্তৰ কাৰ্যালয় প্ৰতিষ্ঠা কৰা হৈছে। ইয়াৰ ফলস্বৰূপে এতিয়া এই সমষ্টিৰ মানুহে জিলা সদৰলৈ নোযোৱাকৈয়ে তেওঁলোকৰ যিখিনি সেৱা লাভ কৰিব লগা আছে, কাম কাজ হ'বলগীয়া আছে, সেইখিনি এই সমজিলা আয়ুক্তৰ কাৰ্যালয়তে সমাপন কৰিব পাৰিব। মই নাজিৰাবাসী ৰাইজক আজিৰ দিনটোত মই শুভেচ্ছা জনাইছোঁ, মই তেওঁলোকক অভিনন্দন জনাইছোঁ এই নতুন প্ৰাপ্তিৰ পাছত। এইবিলাক আমি পৰ্যায়ক্ৰমে নৱনিৰ্মাণৰ আঁচনি লোৱা হৈছে। আন্তঃগাঁথনিৰ যিখিনি নাটনি আছে সেইখিনি পৰ্যায়ক্ৰমে মূল্যায়ন বহীটো দিয়াৰ কথা নাথাকে। মূলতঃ আমি বিনামূলীয়া পাঠ্যপুথি